বিসম্বাদ অধ্যায় 2 আকৌ কংগ্ৰেছত বিসম্বাদৰ উকমুকনি আৰম্ভ ভূপেন বৰা হত্যা অভিযান ৰকিৰ আবাসত কিহৰ গোপন বৈঠক ভূপেন বৰাই সভাপতিৰ দায়িত্ব লোৱাৰ পৰা একোজো যেন আগবাঢ়িব পৰা নাই কংগ্ৰেছ সেই সুযোগ পালে কটাক্ষ কৰি আহিছে আজমল বাহিনীয়ে এই প্ৰেসিডেন্ট সাকালৈকে মানুহজন যোগ্য নহয় ভূপেন বৰা যিমান দিনলৈকে থাকিব কংগ্ৰেছৰ উন্নতি নহ'ব অৱনতিহে হ'ব এইবাৰ যেন এই কথা উপলব্ধি কৰিছে স্বয়ং প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই আৰম্ভ বিসম্বাদ অধ্যায় 2 ৰাজস্থানৰ চিন্তন বৈঠকলৈ নিমন্ত্ৰণ নোপোৱা উপদলপতি ৰকিবুল হুছেইনৰ চৰকাৰী আবাসত শনিবাৰে সন্ধিয়া বহিল এক গোপন বৈঠকত বিধায়কক্ৰমে ৱাজেদ আলী চৌধুৰী কমলেশ্বৰী পুৰকায়স্থ আব্দুল ৰছিদ মণ্ডল আবুল কালাম ৰছিদ আলম আফতাবুদ্দিন মোল্লা নুৰুল হুদা ভৰত নৰ আৰু আব্দুল ৰহিম আহমেদ কিহৰ বাবে এই বৈঠক দুঘণ্টাজোৰা বৈঠকৰ অন্তত ইজনৰ পিছত আনজন নেতাৰ মন্তব্য আমাৰ চিন্তন শিবিৰত যিবিলাক সিদ্ধান্ত হয় সেইবিলাক কেনেকৈ আমি কাৰ্যকৰী কৰিম সেই বিষয়ে আমাৰ বিধায়কসকলে আমি আজি এটা আলোচনা কৰিছিলোঁ আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ সমষ্টিৰ কথাবিলাক আলোচনা কৰিছোঁ কেনেকৈ আমি আগন্তুক দিনবিলাকত কংগ্ৰেছটো শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হ'ব পাৰোঁ সেইবিলাকেই কথা দলীয় সংগঠনৰ ওপৰত আলোচনা কৰিছোঁ তেওঁৰ পৰা কিছু পৰামৰ্শ লৈছোঁ তেওঁলোকে একশ্ৰেণীয়ে থাকিব যে আমি এই বিষয়ে আলোচনা কৰিলে ভাল হ'ব কাম কাজসমূহৰ ক'ৰবাত ত্ৰুটি বিচ্যুতি আছে নেকি এই কথাবিলাক আলোচনাৰ কাৰণে আমি বহি পিছে ইমানেই নে এইবাৰ শুনক দুই বিধায়ক কমলেক্ষ আৰু আব্দুল ৰহিম আহমেদৰ মন্তব্য ক'ৰবাত অকণ অসন্তুষ্টিও আছে নথকা নহয় কিয়ক লৈ ব্লক DCC দিয়াক লৈ ক'ৰবাত কোনোবা জিলাত অলপ অসন্তুষ্টিও আছে ভূপেন বৰাই যিটো কাম কৰিব বা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই যিটো কাম কৰিব প্ৰত্যেকৰ মতামত লৈ কেনে কামটো কৰিব লাগিব বা প্ৰত্যেকক লৈ কেনে কাম কৰিব লাগিব অসন্তুষ্ট সভাপতি ভূপেন বৰাক লৈ চৰম অসন্তুষ্ট গৰিষ্ঠ সংখ্যক কংগ্ৰেছ বিধায়ক আলোচনা হৈছে যিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰি ৰাইজৰ লগত যিখিনি শ্বেয়াৰ কৰিব পাৰি আপোনাৰ জৰিয়তে শ্বেয়াৰ কৰিলেও ইয়াত অসুবিধা নাই বাকী কোন ফেইলৰ কোন ছাকচেছ কাৰ কি ভুল এই কথাখিনি আমাৰ দলৰ মাজত হ'ল কংগ্ৰেছে মুখ নুখুলিলেও কংগ্ৰেছৰ ভিতৰৰ কাহিনী ৰাজহুৱা কৰিলে AIDF-এ ব্লক কংগ্ৰেছৰ কাৰণে এটা ৰেট ফিক্স আছে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ কাৰণে এটা ৰেট ফিক্স আছে যিবিলাক মানুহ দুই এটা ডিষ্ট্ৰিক্ট বাদ দি MLA সকলৰ কোনো গুৰুত্ব নাই তেওঁ নিজৰ মতে হিমন্ত বিশ্বৰ চুতলিপিত তেওঁৰ সংঘ সংগঠনখিনি কংগ্ৰেছৰ এক সূত্ৰই দাবী কৰা অনুসৰি সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সাজু হৈছে এটাৰ পিছত আনটো অভিযোগ দল পৰিচালনাত ব্যৰ্থ ভূপেন বৰা বিধায়কক গুৰুত্ব নিদিয়ে ভূপেন বৰাই শিয়ালকুছিত জিলা ব্লক সভাপতি নিযুক্তি 17 মেত অসমলৈ আহিব তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ভূপেন বৰাৰ বিৰুদ্ধে এনেবোৰ অভিযোগ সাজু কৰিছে এইসকল বিধায়কে ভূপেন বৰা হত্যা অভিযান ভূপেন বৰাৰ বাবে যে সভাপতিৰ চকী সুৰক্ষিত নহয় সেয়া স্পষ্ট পিছে ভূপেন বৰাৰ বিৰুদ্ধে হাইকমাণ্ডক পতিয়ান নিয়াবলৈ সক্ষম হ'বনে নহয় সেয়াহে হ'ব লক্ষণীয় ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ